নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু লৈ আহিছো এই মুহূৰ্তৰ আন এটা খবৰ মহাকুম্ভ মেলালৈ গৈ নিখোজ হৈছে অসমৰ এজন যুৱক পুনৰ অসমৰ এজন যুৱক এবাৰ নিখোজ হৈছে মহাকুম্ভ মেলাত খণ্ডানহীন হৈ পৰিছে যুৱকজন মহাকুম্ভৰ ত্ৰিবেণী সংগমত স্নান কৰাৰ পিছৰে পৰা খণ্ডানহীন হৈ আছে যুৱকজন আৰু ইয়াৰ পিছতে পৰিয়ালৰ লোকে এতিয়ালৈকে পোৱা নাই কোনো সন্ধান ক'ত গ'ল শিলচৰৰ যুৱকগৰাকী তাক লৈ এতিয়া পৰিয়ালৰ লোকৰ মাজত হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে জনাইছো এই মুহূৰ্তত খবিশেষ আমি জনাইছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ মহাকুম্ভ মেলাত পুনৰ অঘটন মহাকুম্ভত গৈ নিখোজ হ'ল শিলচৰৰ এজন যুৱক এবাৰ নিখোজ হৈ পৰিছে শিলচৰ মেহেৰপুৰ কুয়াৰ পাৰৰ সুৰজিত ৰায় নামৰ এজন যুৱক হৈছে এবাৰ সন্ধানহীন যোৱা 6 ফেব্ৰুৱাৰীত শিলচৰৰ পৰা প্ৰয়াগৰাজলৈ গৈছিলে যুৱকজন নিজৰ বন্ধুৰ সৈতে প্ৰয়াগৰাজলৈ গৈছিল মহাকুম্ভ মেলাত 8 ফেব্ৰুৱাৰীত উপস্থিত হৈ যুৱকজনে ত্ৰিবেণী সংগমত স্নান কৰে আৰু ত্ৰিবেণী সংগমত স্নান কৰি উভতাৰ পিছতে নিখোজ হৈ পৰে সুৰজিত আৰু ক'ত গ'ল সুৰজিত কেনেধৰণে ক'ত হেৰাই গ'ল সুৰজিত তাক লৈ এতিয়া পৰিয়ালৰ লোকে যেহেতু কোনো সন্ধান লাভ কৰা নাই ইয়াৰ পিছতে পৰিয়ালৰ লোকৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিৱেশৰ চাঞ্চল্যকৰ পৰিৱেশে বিৰাজ কৰিছে কোটি কোটি ভক্তৰ সমাগম ঘটি আছে যেনিয়েই চোৱা যায় তেনিয়েই মাথো এতিয়া প্ৰয়াগৰাজত জনসমাগম আৰু এই জনসমাগমৰ মাজত ভিৰৰ মাজত হেৰাই গৈছে সুৰজিত আৰু ইয়াৰ পিছতে সুৰজিতক বিচাৰি পৰিয়ালৰ লোকে আৰক্ষী প্ৰশাসনক বিচাৰি দিবলৈ আহ্বান জনোৱা দেখিবলৈ পোৱা গৈছে শিলচৰত ঘৰ বুলি জানিব পৰা গৈছে সুৰজিত ৰায় নামৰ যুৱকজনৰ যোৱা 6 ফেব্ৰুৱাৰীত শিলচৰৰ পৰা প্ৰয়াগৰাজ অভিমুখে যাত্ৰা আৰম্ভ কৰিছিলে আৰু যাত্ৰা আৰম্ভ কৰাৰ সময়ৰ পৰাই ঘৰৰ মানুহৰ লগত কথা বতৰা পাতি আছিল ক'ত কেনেদৰে গৈছে কেনেদৰে কি কৰিছে সকলো তেওঁ খবৰ ঘৰৰ পৰিয়ালক জনাই আছিল আৰু ইয়াৰ পিছতে 6 ফেব্ৰুৱাৰীত যেহেতু গৈ শিলচৰৰ পৰা প্ৰয়াগৰাজলৈ গৈছিল মহাকুম্ভ মেলাত 8 ফেব্ৰুৱাৰীত গৈ উপস্থিত হৈছিল আৰু 8 ফেব্ৰুৱাৰীত গৈ উপস্থিত হোৱাৰ পিছতে যুৱকজনে ত্ৰিবেণী সংগমত স্নান কৰাৰ কথাও পৰিয়ালৰ লোকে জানে আৰু ইয়াৰ পিছত অৰ্থাৎ ত্ৰিবেণী সংগমত স্নান কৰি উভতাৰ পিছৰে পৰা নিখোজ হৈ পৰিছে সুৰজিত আৰু তাৰ পিছৰে পৰাই কোনো ধৰণে সুৰজিতৰ লগত পৰিয়ালৰ লোকৰ কোনো ধৰণৰ সম্পৰ্ক হোৱা নাই আৰু পত্নী চামেলি ৰায়ে জনোৱা মতে 8 ফেব্ৰুৱাৰীত তেওঁ শেষৰ বাৰৰ বাবে নিজৰ স্বামীৰ লগত কথা পাতিছে অৰ্থাৎ সুৰজিত ৰায়ৰ লগত কথা পাতিছে আৰু ইয়াৰ পিছৰে পৰা সুৰজিত ৰায়ৰ ফোন হৈ পৰিছে সুইচ অফ মোবাইল হৈ পৰিছে বন্ধ আৰু তেওঁৰ লগত যোৱা বন্ধুসকলে ইতিমধ্যে সুৰজিত ৰায়ক বিচাৰি বিভিন্ন ধৰণে তাত তদন্ত আৰম্ভ কৰিছে তেওঁলোকে খণ্ডানহীন হোৱা সুৰজিতক বিচাৰিছে পৰিচালনা সমিতিৰ সৈতে তেওঁলোকে যোগাযোগ কৰিছে নিজৰ বন্ধুক বিচাৰি দিবৰ বাবে আৰু ইয়াৰ পিছতো কিন্তু বহু বিচাৰ খোচাৰ কৰাৰ পিছতো এতিয়ালৈকে উদ্ধাৰ হোৱা নাই সুৰজিত কি হ'ল সুৰজিতৰ সৈতে মহাকুম্ভ মেলালৈ গৈ নিখোজ হৈ মানুহৰ ভিৰৰ মাজত হেৰাই গ'ল নে সুৰজিতৰ সৈতে আন কোনো অঘটন সংঘটিত হৈছে তাক লৈ এতিয়া সকলোৰে মাজত চাঞ্চল্যকৰ পৰিৱেশে বিৰাজ কৰিছে আৰু এই ঘটনাক লৈ ইতিমধ্যে শিলচৰ ৰাঙীৰখাৰী আৰক্ষী চকীত পত্নী চামেলি ৰায়ে নিখোজ হোৱা সংক্ৰান্তত গোচৰ ৰুজু কৰিছে আৰু লগতে সুৰজিতৰ সম্ভেদ পালে 7086488054 নম্বৰত পৰিয়ালৰ লোকক আহ্বান অৰ্থাৎ জনাবৰ বাবে কোনো যদি সম্ভেদ পায় কোনো লোকে তেনেহ'লে জনাবৰ বাবে আহ্বান জনাইছে আমি নম্বৰটো পুনৰ কৈ দিছোঁ 7086488054 নম্বৰত যোগাযোগৰ আহ্বান জনাইছে পত্নী চামেলি সহ পৰিয়ালৰ লোকে আৰু মহাকুম্ভ মেলা শেষ হোৱাৰ দিশে মহাকুম্ভ মেলা শেষ হোৱাৰ পূৰ্বে এতিয়া পুনৰ অসমলৈ দুখবৰ এবাৰ অসমৰ পৰা যোৱা অসমৰ ভক্ত অসমৰ এজন যুৱক পুনৰ মহাকুম্ভ মেলালৈ গৈ হৈ পৰিছে সন্ধানহীন আৰু এতিয়ালৈকে পৰিয়ালৰ লোকে কোনো ধৰণে বিচাৰ খোচাৰ কৰিও তেওঁলোকে এতিয়ালৈকে কোনো সম্ভেদ পোৱা নাই কুয়াৰ পাৰৰ সুৰজিত ৰায় নামৰ যুৱকজনৰ কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছোঁ তার বৌদি বড় ভাইয়ের বউতে তার বিবরণ তো কইছে তার বউ যেরকম কইছে হয়তো ঠিক আছে হ্যাঁ মিসিং হয়েছে এরকম নাম এখন তো ঠিক আছে কইছে এরকম এখন আমিও কইরাম যে তার বউ কইছে আমিও কইরাম যে কেউ যদি মানে তার এই ফটোটা দেখিয়া ভিডিওটা দেখিয়া কেউ যদি দেখো কেউ যদি চিনা জানা বাইরেও যদি কেউ দয়া করে আমরা একটা ফোন নাম্বার দিয়া দিব ও ফোন নাম্বারে আমরা আপনাদের সঙ্গে কন্ট্যাক্ট করব 7086488054 এই নাম্বারে আমরা কন্ট্যাক্ট করিয়া জানাইবা আমরা থানা তো এফআইআর করছি এখন দেখি কিতা হয় প্রশাসনের কাছেও আমার অনুরোধ রইল
মিডিয়ার কাছে সরকারের কাছে সবের কাছে তার একটা ছোট বাচ্চা আছে ছোট একটা বাচ্চা একদম ছোট 2 বছরের বাচ্চা গেছে হে মেলাত গিয়া এইভাবে হয়ে গেছে এটা তো আর গেছে মেলাত গেছে করতে পারি ওই গেছে দুর্ঘটনা ঘটে গেছে এটা তো আর কেউ কোয়ার কিছু ওর মতো না তবে আমি সবার কাছে ওইটা অনুরোধ রাখলাম যে কেউ যদি দেখো কেউ যদি মানে তারে দেখা যায় বা দেখলে দয়া করিয়া ফোন নাম্বার একটু ফোন করিয়া জানাইবা আর হেরেও কইরাম হে যদি কোনো জায়গা তুমি থাকো ভিডিওটা যদি দেখতে সঙ্গে সঙ্গে গড় ফোন করিয়া জানাইবা আমরা গড় কিন্তু খুব সব টেনশনও আছে সব বউ বাচ্চা সহ আত্মীয় স্বজন সবও টেনশনও আছে 2 দিন 3 দিন ধরিয়া আমি শিলচর মেহেরপুর কুয়ারপাড় 5 গড়ি রোড থেকে কইলাম আমার জামাইর নাম সুরজিৎ রয় তাই 6 তারিখ মহাকুম্ভ মেলাত গেছেন 6 তারিখ গেছেন বাইরেছেন ঘর থেকে 8 তারিখ কি এখনও গিয়ে পৌঁছি এখনও স্নান করে দিয়েছেন করার পরে আমার ফোন করিয়া বলছেন যে তাই রাত্রে এদিনই রাত্রে তাই আই দিবা করে আই দিবা রাত্রে 11টা অবধি আমার লগে কথা হয়েছে বলছেন তাই স্টেশনও গিয়া টিকিট করবা করিয়া আই দিবা গাড়ি ছুটি যাইবা এরপরে থেকে তো ফোন বন্ধ আর তার মানে নিখোঁজ আর কোনো কন্ট্যাক্টও নাই মোবাইল সুইচ অফ সকালে গিয়ে পৌঁছি আমার তার পয়সার দরকার পড়ছিল তাই না আমার কইছেন যে তাদের পয়সা পাঠিয়ে দিতাম 2000 টাকা সকাল আমি 2000 টাকা পাঠাইয়া দিছি এরপরে তো ফোন রাখি দিছেন এরপরে আবার আমার একটু পরে ফোন করিয়া কইছেন যে আমি খুচরা টাকা দিয়ে দিতাম তাদের কইছেন এটা কোন জায়গাতে রাখছি আমি এবার কইয়া দিছি যে খুচরা টাকা দেখো আমার বেগের ভিতরে পাইবাই কতটুকু কইয়া তাই না ফোন রাখি দিছেন আর তাই আমার ফোন করছেন না বিকালবেলা আমি যখন তাদের ফোন করছি তখন তাই কইছেন স্নান টান করে লাইছেন তাই রাত্রে মানে গাড়ি তুটি যাইবা তাই নাই যাবা শিলচর টান করিয়া কইছেন বিকালে ফোন করছিলাম কইছেন তাই না আই যাবা কইছেন এদিনই তাই গাড়ি তুটি যাইবা গড় আই যাবা তো তার সঙ্গে তো এখান থেকে গেছেন তার আর বন্ধু বান্ধব লগে গেছেন সঙ্গে এখান থেকে গেছিল তার বন্ধু বান্ধবের লগের মানুষ গেছিল তার লগে আমরা যোগাযোগ হয়েছে জিজ্ঞাসি তারা রেতে তারাও বেজান খোঁজাখুঁজি করছে তারা কইছে যে তারা পাইছে না পান না তারা তাই যে আপনারা যদি একটু খুঁজাইয়া টানলে মানে একটা বাচ্চা আছে আর গড়ে তো আমার বাসুর জাল তারা আসেন আমরা সবাই মিলিয়ে মানে আমরা আসুন গভর্নমেন্টের কাছে ওটাই রিকোয়েস্ট করলাম যে তাদের একটু খুঁজিয়া মানে দিতা আর তাইন্দেও তান কাছে কইয়া যেখানেও থাকা যদি দেখিয়া তখন তো মানে গড়ে সুন্দরভাবে আইতা।